নমস্কাৰ ডিডব্লিউৰ ফালৰ পৰা প্ৰকাশ পালে নিযুক্তি সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ খবৰ 5 অক্টোবৰ তাৰিখে আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে নোটিছ দিস ইজ ফৰ ইনফৰমেশ্যন অফ অল দি কনচাৰ্ন ডেট দি প্লেচ অফ পোষ্টিং ইন ৰেছপেক্ট অফ দি ফলোইং 297 টিচাৰ্ছ হু ৱেৰ এপইণ্টেড এগেইনষ্ট দি ডিডব্লিউ আছাম স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ এডভাৰটাইজমেণ্ট ডেটেড 5/8/2024 অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভত যিসকল শিক্ষক নিযুক্তি হৈছিল তাৰে 297 জন শিক্ষকৰ কথা কোৱা হৈছে যিসকল এটেচমেণ্টত আছিলে বাট ৱৰ্কিং টেম্পৰেলি এগেইনষ্ট এটেচমেণ্ট অৰ্ডাৰ আৰ মডিফাইড এণ্ড কৰিজেণ্ডাম অৰ্ডাৰ আৰ ইছ্যুড একৰ্ডিংলি অৰ্থাৎ এই শিক্ষকসকল বেলেগ স্কুলত এটেচমেণ্ট হৈ আছিলে গতিকে তেওঁলোকৰ কাৰণে কিছু মডিফাই কৰা হৈছে আৰু কৰিজেণ্ডাম নটিছো ওলাইছে The teachers will be able to download the corrigendum orders from the official website DW Assam অৰ্থাৎ অফিচিয়েল ৱেবছাইটৰ পৰা তেওঁলোকে কি কৰিব পাৰিব কৰিজেণ্ডাম নটিছখন ডাউনলোড কৰি ল'ব পাৰিব অফিচিয়েল ৱেবছাইট তেওঁলোকক ফ্ৰিকুৱেণ্টলি তেওঁলোকক চাই থাকিবলৈ কোৱা হৈছে গতিকে 297 জন শিক্ষকৰ ক্ষেত্ৰত যিসকলক 5/8/2024 তাৰিখে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ বৰ দ্বাৰা নিযুক্তি প্ৰদান কৰা হৈছিলে সেই শিক্ষকসকলৰ 297 জন শিক্ষকৰ এখন তালিকা প্ৰকাশ কৰিছে নটিছখনৰ সৈতে আৰু তেওঁলোকক আছিল এটাচমেণ্টত অৰ্থাৎ বেলেগ বিদ্যালয়ত তেওঁলোক নিজৰ বিদ্যালয়ৰ পৰা অৰিজিনেলৰ পৰা বেলেগত এটাচমেণ্টত আছিলে আৰু তেওঁলোকৰ হৈ এতিয়া এখন কৰিজেণ্ডাম নটিছ ওলাইছে আৰু কিছু এই যিটো তেওঁলোকৰ তাত মডিফিকেশ্যন কৰা হৈছে গতিকে তেওঁলোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰি কৰিজেণ্ডাম নটিছখন ডাউনলোড কৰি ল'ব পাৰিব অল আৰ ৰিকুৱেষ্টেড টু কিপ অন চেকিং দি DW Assam ৱেবছাইট dw.assam.gov.in for any update about their application হেয়তি আপডেটৰ কাৰণে তেওঁলোকক DW অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকিবৰ কাৰণে কোৱা হৈছে নো অফলাইন কুৱেৰিজ ইন দিছ ৰিগাৰ্ড উইল বি এণ্টাৰটেইন আৰু অফলাইনত কোনো ধৰণৰ ইয়াৰ কুৱেৰি গ্ৰহণ কৰা নহ'ব দেখিছে আপুনি DW সন্মানীয় ডাইৰেক্টৰ বাইদেউৰ ফালৰ পৰা এখন নটিছ জাৰি কৰা হৈছে গতিকে নিযুক্তি সম্পৰ্কীয় এনেধৰণৰ শেহতীয়া আপডেটৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আজি এইখন শিক্ষক নিযুক্তিৰ লগত জড়িত LPUPৰ